আপোনালোকৰ সংবাদ মাধ্যমতে গম পাইছোঁ এতিয়া কেতিয়াবা কি হয় কিছুমান আধা টুকুৰাকৈ আহে ভিডিঅ' কেতিয়াবা বেলেগ দৃষ্টিকোণৰ পৰা আহে গতিকে আমি যিহেতু প্ৰত্যক্ষদৰ্শী নহয় আমি তাত নাই বা গোটেই ভিডিঅ'টো আদিৰ পৰা অন্তলৈকে আমি দেখা নাই গতিকে কমেণ্ট দিয়াটো যুগুত নহ'ব এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে কিন্তু যিয়ে নহওক আৰক্ষীয়ে যদিহে নীতি বহিৰ্ভূতভাৱে লাঠিচালনা কৰিছে তেওঁ নিশ্চিতভাৱে তেওঁ যি শাস্তি পাব লাগে সেইটো পাব নীতি বহিৰ্ভূত কাম কৰিলে ঠিক সেইদৰে জুবিন গাৰ্গৰ এটা গানো নাজানে জুবিন গাৰ্গৰ বিষয়ে নাজানে তেনেকুৱা মানুহ আহি শিল মাৰিছে কৰাই থৈছোঁ মই আপোনালোকৰ সংবাদ মাধ্যমত দেখিছোঁ তেওঁ বোলে জুবিন গাৰ্গক ভালকৈ নাজানেই এটা চাৰিটানে এটা গানো ক'ব পৰা নাই কি হৈছে একো নাজানে তেনেধৰণৰ কিছুমান এলিমেণ্ট বা তেনেধৰণৰ মানুহো জুবিন অনুৰাগীৰ মাজত সোমাই পৰিৱেশ বিনষ্ট কৰিছে নেকি তেনেকুৱা মানুহো শাস্তি পাব লাগে গতিকে আমি ভাবোঁ তদন্তত এইবিলাক কথা সময়ে সময়ে স্পষ্ট হৈ আহে আৰু মানুহবিলাকে যাৰ যি শাস্তি পাব লাগে তেনেকুৱা পাই আহে গতিকে পুলিচ বিষয়াগৰাকীৰ কথাও নকওঁ মই যিহেতু এইটো তদন্তৰ আওতাত আছে আৰু এনেধৰণৰ ফ্ৰিঞ্জ এলিমেণ্ট যিবিলাক আছে যিবিলাকে জুবিন প্ৰেম আমাৰ মানুহবিলাকৰ আৱেগ মৰম আৰু শ্ৰদ্ধাৰ আঁৰ লৈ এই শিলগুটি দলাই দিয়া কিবা এটা ভাঙি দিয়া জ্বলাই দিয়া এইবিলাকতো অসমৰ বা ভাৰতৰ সংস্কৃতি নহয় এইবিলাক কৰা মানুহেও শাস্তি পাওক আৰু খালি এটাই কথা কওঁ এনেধৰণৰ কথা ওলাইছে যেতিয়া এটা দলৰ এগৰাকী নেতাই কৈছে যে আমি ধৈৰ্য ধৰি আছোঁ অসমৰ মানুহে ধৈৰ্য ধৰি আছে ঘৰ দুৱাৰ জ্বলাই দিয়া হয় দোকান পোহাৰ ভাঙি দিয়া হয় গাড়ী জ্বলাই দিয়া এনেকুৱা ধৰণৰ প্ৰৰোচনামূলক কথা মই নামটো কৈ দিছোঁ গৌৰৱ গগৈ যেনেকৈ কৈছে এইবিলাক কথাও এইটো সময়ত পাতিব নাপায় আমি ভাবোঁ যে জুবিন গাৰ্গ প্ৰতিগৰাকী মানুহৰ নিজৰ আপোন শিল্পী তাত AGP BJP কংগ্ৰেছ বুলি নাই তাত মই বা মোৰ বিজেপিৰ ল'ৰা এটা বা মোৰ সন্মুখত থকা সাংবাদিকসকলে প্ৰাণৰ শিল্পী জুবিনক যিমান ভাল পায় যুৱ কংগ্ৰেছৰ ল'ৰা এজন বা NSUৰ ল'ৰা এজনক সমানে ভাল পায় তাত মই 50 বেছি ভাল পাওঁ তেওঁ কম এনেকুৱা নহয় যুৱ কংগ্ৰেছৰ ল'ৰা এজনেও ভাল পায় NSUৰ ল'ৰাজনো ভাল পায় গতিকে ৰাজনীতিৰ কথা নাহে ইয়াত সকলোৱে আমি জুবিন গাৰ্গক মৰ্যাদা সহকাৰে বিদায় দিছোঁ আমি ন্যায়ৰ অপেক্ষাত আছোঁ তেওঁক আমি আজীৱন আমি জীয়াই ৰাখিম আমাৰ বুকুত আমি নাথাকিলেও তেওঁ নিজেই জীয়াই থাকিব তেওঁ সৃষ্টিৰাজিৰে কিন্তু ইয়াত আকৌ পলিটিক্স কৰা ইয়াৰ ভেজালৈ এটা পৰিৱেশ বিনষ্টকাৰী কথা কোৱা মিছা কথাৰ প্ৰচাৰ চলোৱা দোকান ভাঙি দিম জ্বলাই দিম গাড়ী ভাঙি দিম এইবিলাক কথাত উৎসাহ যোগোৱা এইবিলাক কৰিব নাপায় কাৰণ জুবিন গাৰ্গ এইবিলাকৰ পৰা সম্পূৰ্ণ সযোজন আঁতৰৰ ব্যক্তি গতিকে এতিয়া মূল কথা এইটো এতিয়া কাইলৈ মই এতিয়া বোকাখাটত আছোঁ কাইলৈ আমি নলবাৰীত আমাৰ বহু মানুহ একত্ৰিত হ'ব কিয় একত্ৰিত হ'ব যে আমি জুবিনৰ সৃষ্টিৰাজিক জুবিনৰ আদৰ্শক আমি আগুৱাই লৈ যোৱাত প্ৰতি অসমীয়াৰ দৰে আমিও সংকল্পবদ্ধ কিয় আমি একগোট হ'ম আমি ন্যায়পালিকাক আবেদন জনাম কাৰণ কংগ্ৰেছে এনেকুৱা এটা কৰিছে যেন ন্যায় দিব হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব AGP BJP কংগ্ৰেছ বা চৰকাৰে ন্যায় দিয়ে ন্যায়পালিকাই গতিকে প্ৰতি অসমীয়াৰ দৰে আমি BJP 65 লাখ মানুহৰ বিচাৰোঁ যে ফাৰ্ষ্ট ট্ৰেক আদালত হওক ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ হওক SIT কামবিলাক আমি সন্তুষ্ট SIT কামবিলাক ক্ষিপ্ৰতৰ হৈ পানী নসৰকা এখন চাৰ্জশ্বিট দাখিল হওক প্ৰতি অসমীয়াৰ দৰে 65 লাখ আমিওতো একেই অসমবাসী গতিকে এনেকুৱা কথা নহয় যে আমিহে বেছি ভাল পাওঁ এইজনে কম ভাল পায় জুবিনৰ প্ৰতি মৰম আৰু শ্ৰদ্ধাৰ তুলনা নাই কাৰো গতিকে তাৰ মাজত এটাই পুনৰবাৰ এই সুযোগ গ্ৰহণ কৰিছোঁ নাপায় নিকৃষ্ট ৰাজনীতি কৰিব নাপায় আৰু কাইলৈ আমি অৰ্ধলক্ষ মানুহ আমি গোট খাম নলবাৰীত আৰু আমি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে এটা সাংস্কৃতিক যিটো আমি এটা মনোভাৱেৰে সকলো মানুহ আগুৱাই যাওঁ তেনেধৰণে আমি গোট খাই আমাৰ ফালৰ পৰা ক'ম যে সেই ন্যায়পালিকা আমি ন্যায়ৰ অপেক্ষাত আছোঁ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্যটো চাই থাকোঁতে আপোনালোকে মুখামুখি হ'ল মোবাইলত চাই থাকোঁতে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ কথা অতি স্পষ্ট যে জুবিন গাৰ্গক আমি মৰ্যাদা সহকাৰে কায়িকভাৱে বিদায় দিছোঁ আৰু ন্যায়পালিকাৰ পৰা ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ কাকো কৰিবলৈ নিদিওঁ ন্যায় প্ৰাপ্তি আমাৰ প্ৰধান লক্ষ্য সমান্তৰালভাৱে শ্ব' মাষ্ট গ' অন সমান্তৰালভাৱে যিদৰে আপোনালোকে এই ভিডিঅ' ইনজেষ্ট কৰিব লাগিব হাজাৰ বাধা বিঘিনি শিলগুটিৰ মাজতো আপোনালোকে নিউজ যিদৰে কৰিছে ঠিক সেইদৰে জুবিনৰ প্ৰতিমূৰ্তি কোনো ভাস্কৰে এতিয়া নিৰ্মাণ কৰি আছে ঠিক সেইদৰে আমিও যিখিনি সমাজৰ বাবে কৰিবলগীয়া কাম কৰি আছোঁ তাৰ মাজতে ARD চাকৰিও 36,000 মানুহে চাকৰি পালে গতিকে সকলো কাম চলি থাকিব সমান্তৰালভাৱে ন্যায়ৰ কথা থাকিব আৰু যে তৃতীয় পক্ষ কাৰ প্ৰৰোচনাত মই নকওঁ ৰাইজে ইতিমধ্যে তেওঁলোকক ধৰা পেলাইছে মানুহৰ বিভিন্ন ন্যস্ত স্বাৰ্থ জড়িত মহলৰ চক্ৰান্তত এই যে ফ্ৰিঞ্জ এলিমেণ্টবিলাক জুবিন অনুৰাগী ভিৰৰ মাজত সোমাই পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰা দেখা যায় তৃতীয় পক্ষ বুলি যাক সকলোৱে কয়
তেনেকুৱা পক্ষৰ পৰা আমিও সাৱধান থাকিব লাগিব, আমি সচেতন হ'ব লাগিব আৰু আমি ভাবোঁ যে আৰক্ষীয়ে তেওঁলোকক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ন্যায়পালিকাই।